নমস্কাৰ সদা সাৰ্বেদসকল আমি আমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক শিক্ষা হেতু পোৰ্টেলত কেনেকুৱা ধৰণে ইলেকশ্যন ডিউটিত এপ্লাই কৰিব লাগিব বা আপুনি যদি সেন্সাস ডিউটিত যায় তাৰ কাৰণে লিভ এপ্লাই কৰিব লাগিব অফিস ডিউটিত গলে লিভ এপ্লাই কৰিব লাগিব ওয়ান ডে লিভ এপ্লাই কৰিব লাগিব হাফ ডে লিভ এপ্লাই কৰিব লাগিব এই কথাখিনি গম পাইছিলো কিন্তু কথা হল লিভ এপ্লাই কৰাৰ পিছত আমাৰ লিভটো পেন্ডিং হৈ থাকে আৰু লিভটো পেন্ডিং হৈ থাকিলে আমাক লিভ কি হয় দেখায় unauthorized absent দেখায় কিন্তু আজিৰ এই ভিডিওটোৰ জৰিয়তে লিভ এপ্লাই কৰাৰ পিছত কেনেকুৱা ধৰণে সেই লিভ বিলাক এপ্ৰুভ কৰিব লাগে সেই কথাটোক জানিবৰ কাৰণে চেষ্টা কৰিম যেহেতু আমাৰ শিক্ষা হেতু পোৰ্টেলটোত কিছু আপডেট কৰা হৈছে আৰু আজি নতুন পদ্ধতিৰ জৰিয়তে এই লিভ বিলাকত যেতিয়া এপ্লাই কৰিব আৰু এই লিভ বিলাক এপ্লাই কৰাৰ পিছত এটো যেহেতু আপোনাৰ ব্যক্তিগত লিভৰ পৰা কাট নাখায় এটো অফিস লিভৰ পৰা অফিস ডিউটি থাকিব আৰু এটো যেটো কোনো ধৰণৰ লিভ কাট নাখায় কেনেকুৱা ধৰণে আপুনি এই লিভ বিলাক এপ্ৰুভ কৰিব আৰু লিভটো কোন দিনা এপ্ৰুভ কৰিব লাগিব সেই কথাখিনি ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰিম সদা সাবেদসকল আপুনি যিকোনো ধৰণৰ ইলেকশ্যন ডিউটি অফিস ডিউটি বা আপোনাৰ এক্সামিনেশন ডিউটি বা এনেকুৱা ধৰণৰ বিভিন্ন যিকোনো ধৰণৰ ডিউটিত এপ্লাই কৰিবৰ কাৰণে এপ্লাই কৰি এপ্ৰুভ কৰিবৰ কাৰণে প্ৰথমতে আপুনি এপ্লাই কেনেকুৱা ধৰণে কৰিব লাগে সেই কথাখিনি ইতিমধ্যে আপোনালোকে জানে আমি আমাৰ আগৰ ভিডিঅ'ত জনাইছো এপ্ৰুভ কৰিবৰ কাৰণে আগৰ দৰে আপুনি টিচাৰ এণ্ড ষ্টাফত যাব লাগিব টিচাৰ এণ্ড ষ্টাফত যোৱাৰ পিছত আপুনি টিচাৰ এবসেন্ট ৰিজন আপডেশনত যাব লাগিব আৰু টিচাৰ এবসেন্ট ৰিজন আপডেশনত যেতিয়া যাব এই পেজটো আহিব আৰু এই পেজটোৰ যোৱাৰ পিছত আপুনি চাব আপোনালোকৰ এনেকুৱা ধৰণৰ এটা অপচন আহিব এপ্ৰুভ এণ্ড ৰিজেক্ট এতিয়া আপুনি কি কৰিব লাগিব এই এপ্ৰুভ আৰু ৰিজেক্টৰ আপুনি এপ্ৰুভ অপচনটোত ক্লিক কৰিব লাগিব আপুনি নহয় আসলে এই কামটো আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে কৰিব লাগিব যেতিয়া এপ্ৰুভত ক্লিক কৰিব এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব এই পেজটো চাওক আৰ ইউ শিওৰ ওয়ান টু এপ্ৰুভ ভূমিতা ডেকা ইয়াতে আপোনালোকৰ যোনজন শিক্ষকক এপ্ৰুভ কৰিব লাগে আপোনাৰ নিজৰ নামটো আৰু ইয়াতে আহিব আৰু ইয়াতে এটা ৰিজন লিখিব লাগিব কিহৰ কাৰণে আপুনি এপ্ৰুভ কৰিব বিচাৰে নে ৰিজেক্ট কৰিব বিচাৰে ইয়াতে এপ্ৰুভ কৰিব যেটো আপুনি এপ্ৰুভত ক্লিক কৰিছে ইয়াতে এপ্ৰুভ কৰিব কিহৰ কাৰণে এপ্ৰুভ কৰিব বিচাৰে এই বাক্যটো লিখিলে লিখাৰ পিছত আপোনালোকে যেটা সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে এপ্ৰুভ বুলি আহিব আৰু এই ঘৰটোত চাওক এপ্ৰুভ আৰু ৰিজেক্ট বুলি আহিছে হেতুটা নোহোৱা হৈ যাব গতিকে আপুনি অকল এপ্লাই কৰি আশা এৰিলে নহব ইয়াতে আপুনি এপ্ৰুভ কৰিব লাগিব আৰু যদি আপুনি এপ্ৰুভ নকৰে তেতিয়া হলে এপ্লাই কৰাটো হল কিন্তু এপ্ৰুভ নহল আৰু আপুনি কিন্তু শিক্ষা হেতুত এবসেন্টে দেখুৱাব গতিকে এনেকুৱা ধৰণে এই আপোনালোকে এপ্লাই কৰি উঠি এপ্ৰুভ কৰিব লাগিব সদা সাবেদসকল সকলোৱে এই কথাখিনি এই কাৰণে জনাটো দৰকাৰ কাৰণ আমাৰ 12 দিনৰ সিএলৰ ওপৰত বিভিন্ন সময়ত আপুনি অফিচৰ ট্ৰেইনিংত যাব লাগিব পাৰে ইলেকশ্যন ডিউটিত যাব লাগিব পাৰে আৰু ইলেকশ্যন ডিউটিটো আমি এই কিদিনত যাবই লাগিব বিভিন্ন ধৰণৰ পৰীক্ষা বহি চাব যাব লাগিব পাৰে বিভিন্ন এনেকুৱা কামত যেটো যাব লাগিব পাৰে গতিকে এই কথাটো আমি সকলোৱে জনাটো দৰকাৰ সাবেদসকল ভিডিওটো ইমানতে সামৰিছো আপোনালোকে যিমান পাৰে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰক লগতে আমাৰ ফেসবুক পেজ আৰু শিক্ষক ৰিলেটেড হোৱাটসএপ চেনেল ইতিমধ্যে যদি আপোনালোকে ফলো কৰা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি পেজটো ফলো কৰিব বুলি আশা কৰিলো ধন্যবাদ সদা সাবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব